হেল্ল' এভৰিৱান, আজি আকৌ নতুন ডেকোৰেশ্যন নতুন কেক এটা আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু কেকটো কেনেধৰণে বনাওঁ আৰু এই কেকটো কেনেধৰণে মই আৰ্ট কৰিছোঁ চাওঁ আহকচোন। তাৰ আগতে মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই কেকটো মই বনাই আছোঁ 2 পাউণ্ডত বনালে এই কেকটো আৰ্ট কৰিবৰ কাৰণে ভাল হয় আৰু 1 পাউণ্ডত বনালে অলপ সৰু হয়, যিহেতু 1 পাউণ্ডতো বনাব পাৰি কিন্তু সৰু হয় অলপ, আৰু 2 পাউণ্ডত একদম পুৰা জোখৰ হয় আৰু প্ৰতিদিনাখনে যিহেতু আপোনালোকক মই ফিনিচিং কৰাটো দেখাই থাকোঁ কেনেধৰণে মই কৰিব লাগে, ঠিক তেনেধৰণে আজিও দেখাইছোঁ। প্ৰতিদিনাখনে মই দেখাই থাকিম ফিনিচিং কৰাটো, আৰু ফিনিচিং কৰাতে চবতে কি মেইন নহয়নে বাৰু। আৰু চাওকচোন মই কেনেধৰণে ফিনিচিং কৰিছোঁ। প্ৰথমে ক্ৰীমখিনি এনেধৰণে লগাই লৈছোঁ। প্ৰথম অৱস্থাটো মই সৰহকৈ ক্ৰীম লগাওঁ, আপোনালোকে দেখা পাইছে। তাৰপিছত মই ক্ৰীমখিনি পুৰা 50%তকৈ বেছিহে মই ক্ৰীম আঁতৰাই দিয়া হয়, আৰু ইয়াত আৰু অলপ বেছিকৈ ক্ৰীম আঁতৰাব লাগিব, কিয়নো ইয়াৰ ওপৰত মই আৰু এটা কালাৰ দিম। ক্ৰীম ইমানেই আঁতৰাইছোঁ দেখিছেনে, আকৌ ক্ৰীম কিন্তু লগাবলগীয়া হৈ পৰিছে, মানে একদম পাতলা হৈ পৰিছে। পাতলাকৈ দিছোঁ ক্ৰীমটো। তাৰপিছত মই ইয়াৰ ওপৰত কালাৰ এড কৰিম, পিংক কালাৰ এড কৰিম। আৰু এই কেকটো মই পিংক কালাৰত বনাম, যিহেতু পিংক কালাৰ এড কৰিম। আৰু আপোনালোকে এই কেকটো যদি ব্লু কালাৰত বনায় তেতিয়াও কেকটো কিন্তু দেখিবলৈ সুন্দৰ লাগিব দেই। আৰু হোৱাইটতো যদি ৰাখে, হোৱাইটত ৰাখিলেও কেকটো ভাল লাগিব ডিজাইনটো। মই কিন্তু পিংক কালাৰত বনাইছোঁ, আৰু এনেধৰণে ফিনিচিং কৰাৰ পিছত মই ইয়াত এতিয়া পিংক কালাৰটো এনেধৰণে এড কৰিছোঁ। আৰু এনেধৰণে যদি আপোনালোকে এড কৰে, ষ্টেণ্ডত যদি কেকটো ৰাখি পেলাই যদি এনেধৰণে কালাৰখিনি মানে ফিনিচিং যদি কেকটো কৰে, তেতিয়া কেকটো বহুত জল্দি ফিনিচিং হ'ব। আৰু ষ্টেণ্ডত লৈ পেলাই কেনেধৰণে ফিনিচিং কৰিব লাগে সেইটো মই এটা সুন্দৰ ভিডিঅ' আপোনালোকক দিছোঁৱেই। আৰু যে কিছুমানে যে বৰ্ডৰ ওপৰত গামোচা দি লয়, গামোচাৰ ওপৰত আকৌ বৰ্ডখন দিয়ে, তাৰপিছত কেকটো দিয়ে, তেনেধৰণে ফিনিচিং কৰিলে কিন্তু বহুত লেট হয় দেই। আৰু এনেধৰণে কৰিলে বহুত জল্দি হ'ব। আৰু এইডাল দেখিছেনে, এইটো আৰু এই টুথপিকডালৰ সহায়ত মই আৰ্ট কৰিম। আৰু কেনেধৰণে আৰ্ট কৰি আছোঁ আপোনালোকে চাওকচোন। আৰু এই আৰ্টটো মই প্ৰথমে টুথপিকে কৰিম, তাৰপিছত এটা ব্লেক পাইপিঙেৰে মই আৰ্ট কৰিম। প্ৰথম অৱস্থাত মই যিটো অলপ ভুলো হ'ব পাৰে নহয় বাৰু, সেইকাৰণে আকৌ ভুল হ'লে মানে কি কয়, আকৌ মুচিব পৰা যাব, ভাল কৰিব পৰা যাব। সেইকাৰণে মই এনেকৈ টুথপিকেৰে আৰ্ট কৰি লওঁ, তাৰপিছতে ব্লেক পাইপিং দিওঁ। আৰু এতিয়ালৈকে দেখিছেনে মই কেকটো কিন্তু ষ্টেণ্ডত বৰ্ডত উঠোৱা নাই, ষ্টেণ্ডতে আছে। কিয়নো যদিহে মোৰ ভুল হয়, বস্তুটো যদি আৰ্ট কৰাটো বেয়া হয়, তেনেহ'লে আকৌ মই এনেকৈ মুচিবলৈ সুবিধা হ'ব। যদিহে মই বৰ্ডত যদি উঠাই লওঁ কেকটো, তেতিয়া কিন্তু মোৰ আকৌ ফিনিচিং কৰিবলৈ অসুবিধা হৈ পৰিব। যদি এতিয়া একেঠিয়াত যেতিয়া একেটা জেগাতে যিহেতু কেকটো আছে, তেতিয়া ফিনিচিং কৰিবলৈ একেবাৰে সহজ। আৰু চাওকচোন এনেধৰণে মই একো ভুল নাই হোৱা। আৰু তাৰপিছত মই এনেধৰণে ব্লেক পাইপিংটোৱে আৰ্ট কৰি লৈছোঁ। আৰু এনেধৰণে আপোনালোকে আৰ্ট কৰিব পাৰিব। বিভিন্ন ধৰণৰ মই আৰ্ট কৰা কেক দেখাই থাকোঁ, অকল এইটো বুলিয়ে নহয়, এনেকুৱা ধৰণৰ কেক মই বহুতখিনি দেখাইছোঁ। আৰু স্পাইডাৰমেনখিনিতো দেখাই থাকোঁ, আৰু বিভিন্ন ধৰণৰ মই আৰ্ট কৰা কেক দেখাইছোঁ, আগতে বহুতখিনি আছে। আৰু বনাবৰ কাৰণে সহজ, যিসকলে কিন্তু আৰ্ট কৰিব জানে তেওঁলোকৰ কাৰণে একেবাৰে সহজ দেই এইটো আৰু আঁকিবৰ কাৰণে বেছি সময়ো নালাগে, তেওঁলোকৰ প্ৰব্লেম নাই। কিন্তু যিসকলে আৰ্ট কৰিবৰ কাৰণে অলপ টান পায়, অলপ বেয়া পায়, মানে নোৱাৰে, তেওঁলোকৰ কাৰণে কিন্তু অকণমান কষ্ট হয়। কিন্তু তেওঁলোকো যদি চেষ্টা কৰে তেতিয়া তেওঁলোকো কিন্তু সুন্দৰকৈ পাৰিব। দেখিছেনে, মইতো হোৱাইট কালাৰ দিব লাগিছিল, মই ৰেড কালাৰ দি পালোঁ। আকৌ ইয়াত মই ৰেড কালাৰ এড কৰিম। এইডোখৰত ৰেড কালাৰ দিব লাগিব। ক'ত হোৱাইট কালাৰ দিছোঁ, ক'ত ৰেড কালাৰ দিছোঁ আপোনালোকে মন কৰিব। আৰু ৰেড কালাৰ জেগাত কিছুমানে পিংক কালাৰ দিয়ে কিন্তু দেই। যদি মই এই কেকৰ যদি বডিটো যদি হোৱাইট কালাৰ থাকিলেহেঁতেন, এই ৰেডৰ জেগাত আপোনালোকে পিংক কালাৰো এড কৰিব পাৰে, তেতিয়াও কিন্তু দেখিবৰ কাৰণে ভাল লাগিব। আৰু এনেধৰণে মই হোৱাইটটো ডট 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 দিছোঁ, দেখিছেনে কেনেধৰণে দিছোঁ। ইয়াত কোনো নজল ইউজ কৰা নাই, জাষ্ট মাত্ৰ আইচিং পেপাৰটো কাটি লৈছোঁ, তাৰপিছতে মই এনেধৰণে দিছোঁ। আৰু চাওকচোন কেনেধৰণে মই কৰি আছোঁ। আৰু এইকণতে আপোনালোকে কিন্তু মন কৰিব যে মই হোৱাইটখিনি ক'ত দিছোঁ, ক'ত হোৱাইটখিনি এড দিছোঁ এইটো চাব। আৰু ইয়াত মুখমণ্ডলত এইটো দিছোঁৱেই, আৰু ভৰিখিনিত দিব লাগিব ক'ত দিছোঁ চাওকচোন। চবতে কিন্তু এইখিনি হোৱাইট, চবতে হোৱাইট নপৰে দেই। এই হোৱাইটখিনি, এই কালাৰখিনিটো মেইন হয় ন ডেক'ৰেশ্যনটো। আৰু ইয়াত য'ত হোৱাইট দিছোঁ আপোনালোকে তাত হোৱাইটে দিব। বাকীখিনিত আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰে, পিংক কালাৰ হওক বা ৰেড কালাৰ হওক বা য়েল্ল' কালাৰে হওক, তেনেধৰণে এড কৰিব পাৰে। আৰু চাই থাককচোন কেনেধৰণে মই ক'ত কৰি আছোঁ, হোৱাইট কালাৰ দি আছোঁ। এই মাজৰডোখৰত কিন্তু মই পিংক কালাৰ দিম, অলপ ডাঠ পিংক দিম। আৰু সেই পিংক কালাৰৰ জেগাত আপোনালোকে কিন্তু য়েল্ল' কালাৰো দিব পাৰে। আৰু ইয়াত মই ৰেড কালাৰ দিছোঁ। ৰেড কালাৰ জেগাটো যদি আপুনি য়েল্ল' কালাৰ দিব পাৰে, যদি সিটো জেগাত যদি আপোনালোকে পিংক কালাৰ দিয়ে, তেনেধৰণেও মিলাব পাৰে। মই যি ধৰণে কেকটো বনাই আছোঁ, ছেম ডেক'ৰেশ্যনতে যে আপোনালোকে বনাব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নহয়। সেইকাৰণে মই কৈছোঁ যে ক'ত কি কালাৰ দিলে মানে ভাল হয়। সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ যে মই যিটো কালাৰ দিছোঁ সেইটো কালাৰ যে দিব লাগিব সেইটো কথা নহয়। কিন্তু হোৱাইটখিনিত য'ত দিছোঁ ত'ত দিব লাগিব, হোৱাইটটো থাকিবই লাগিব। বাকীখিনি আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰে। মই সেইটো সুন্দৰকৈ বুজাই দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। চাওকচোন এনেধৰণে কেকটো য'ত চকু লাগে, মুখ চুখ লাগে, য'ত মই আৰ্ট কৰি দিছোঁ। আৰু প্ৰতিদিনাখনে যিহেতু ভিডিঅ'ৰ ভিতৰতে মই এটা ডায়লগ দিওঁ বা গান গাওঁ, আৰু মই এই ডায়লগবোৰ যে দিওঁ কিন্তু মোৰ ভাল লাগে কাৰণে দিওঁ দেই। গানো গাইছোঁ, ভাল লাগে কাৰণে দিছোঁ, মোৰ ভাল লাগে কাৰণে মই এইবোৰ কাম কৰি আছোঁ। আৰু আজিও এটা মই সৰুকৈ এটি ডায়লগ আপোনালোকক দিওঁ, কেনেধৰণে দিওঁ চাওঁচোন। আৰু কেনেধৰণে ডেক'ৰেশ্যনটো কৰি আছোঁ আপোনালোকে চাই থাকক। ব্যৱহাৰ চাই মানুহ চিনক,
চেহেৰা চাই নহয়, কাৰণ চেনি আৰু নিমখ দেখাত দুইটা একেই, কিন্তু সোৱাদ বেলেগ বেলেগ। আমাৰ এনে কিছুমান ফ্ৰেণ্ড আছে, আমাৰ এনে কিছুমান আপোন মানুহ আছে, যিয়ে নেকি কয় তুমি যদি এইটো কৰা, তুমি যদি ছাকচেছ হোৱা, তেনেহ'লে চবত থাকি হেপী ময়ে হ'ম। কিন্তু নহয়, চবত থাকি তেওঁৱে কিন্তু জেলেছ হ'ব, তেওঁৱে কিন্তু জ্বলিবই, তেওঁৱে কিন্তু দুখ কৰিব, কাৰণ তোমাৰ ছাকচেছটো তেওঁ কেতিয়াও নিবিচাৰে। কিন্তু তেওঁ কি কয় আপোনাক, যে তুমি যদি ছাকচেছ হোৱা, তেনেহ'লে চবত থাকি হেপী কিন্তু ময়ে হ'ম। সেইকাৰণে কওঁ, মানুহৰ কথাত ভুল নাযাব, মানুহৰ চেহেৰাত ভুল নাযাব, মানুহৰ ব্যৱহাৰত চিনি পাওক কোন কেনেকুৱা। আপোনালোকে চাওকচোন, কেকটোত মই সৰু সৰুকৈ ফুলখিনি দি দিলোঁ। ফুলখিনি দিয়াৰ পিছত মই গ্ৰীণ পাত দিয়া নাই, হোৱাইটেৰে মই এনেধৰণে ডেক'ৰেশ্যন কৰিছোঁ। তাৰপিছত মই চিলভাৰ স্প্ৰে মাৰিছোঁ, আৰু মই ষ্টাৰ নজলেৰে চাওকচোন কি কৰিছোঁ, ষ্টাৰ নজলে এনেকৈ ডট 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 দিছোঁ গোটেই কেকটোত, তেতিয়াও দেখিবৰ কাৰণে সুন্দৰ লাগিব। তাৰ ওপৰত মই দিছোঁ ব্লেক পাইপিঙে ডট ডট দিছোঁ, আৰু ইয়াত ব্লেক পাইপিঙৰ সলনি আপোনালোকে চিলভাৰ বল এড কৰিব পাৰে, গল্ডেন বলো এড কৰিব পাৰে, বা গল্ডেন জেলো এড কৰিব পাৰে, তেতিয়াও কিন্তু দেখিবৰ কাৰণে ভাল লাগিব। আৰু তাৰপিছতে মই এখন বৰ্ডত উঠাই ল'ম। এতিয়াহে কিন্তু বৰ্ডত উঠাইছোঁ, কেকটো সম্পূৰ্ণ হোৱাৰ পাছতে মই ইয়াত পিংক কালাৰে বৰ্ডাৰটো দিম, আৰু বৰ্ডাৰটো আপোনালোকে হোৱাইট কালাৰটো দিব পাৰে, তেতিয়াও ভাল লাগিব। আৰু চাওকচোন কেনে লাগিছে কেকটো, দেখিবলৈ ভাল লাগিছেনে? যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰি ৰাখিব। আৰু এনেধৰণৰ যদি ভিডিঅ'বোৰ পাই থাকিব বিচাৰে, প্ৰত্যেকদিনাখনে মোৰ প্ৰফাইলত আপোনালোকে চাব, প্ৰতিদিনাখনে মোৰ নতুন নতুন ডেক'ৰেশ্যন দিয়া থাকে। আৰু এনেধৰণৰ যদি ভিডিঅ' চাব বিচাৰে, তেনেহ'লে মোক ফ'ল' কৰি ৰাখিব। আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।